আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্বত আজি অসমৰ নিৰ্বাচনৰ দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত BPF আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি পৰে। অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে। অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যি ধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান কৰক। বহুত বেছি নতুন মুখ থাকিব, মহিলা প্ৰাৰ্থী থাকিব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব। আপুনি কোৱাৰ দৰে একেখন লিষ্টতে গোটেই তালিকা প্ৰকাশ কৰিব। একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ AGP আৰু BPFক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান সিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম। নিশ্চিতভাৱে 2-3 জন বিধায়কৰ নামটো নাথাকিব, কিন্তু সেইটো বেলেগ কাৰণে নহয়, সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে, নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি ক'ৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। अभी तक प्रद्युत बरदलई से मेरा कोई संपर्क नहीं है। अमित शाह से सर मुलाकात होने की संभावना है? अगर गृह मंत्री जी से बातचीत होते थे तब तो मेरा मालूम हो जाते थे, लेकिन मेरा नहीं लगता है कि अभी तक प्रद्युत बरदलई कोई बीजेपी का नेताओं से बातचीत किए हैं, मुझे नहीं लगता है। लेकिन राजनीति हमेशा संभावनाओं का ऊपर निर्माण होते हैं, तो संभावना है कि प्रद्युत बरदलई साहब का साथ हमारा संपर्क बन सकता है। ऐसा नहीं है कि नहीं बन सकता है। এই মুহূৰ্তলৈকে আমি কথা পতা নাই, এই মুহূৰ্তলৈকে। কিন্তু মই নাপাতো বুলি নকওঁ, আগত গৈ মই নাপাতো বুলি নকওঁ। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF-এ 11খন, AGP 26, BPF 11, বাকি বিজেপি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।